উৰুলি দিয়ে নহ'ল। ডায়েটত বুলি নহয়, মই চাকৰি জীৱন পহিলা আৰম্ভ কৰিছিলোঁ দলগাঁও বুনিয়াদী প্ৰশিক্ষণ কেন্দ্ৰ বেছিক ট্ৰেইনিং চেণ্টাৰত 1992 জানুৱাৰী 22 জানুৱাৰী। সুদীৰ্ঘ 15 বছৰ কাল মই বেছিক ট্ৰেইনিঙত চাকৰি কৰিলোঁ, দলগাঁও বেছিক ট্ৰেইনিঙত। তাৰপৰা LDA হিচাপে আছিলোঁ। তাৰপৰা আপাৰ ডিভিজন UDA হিচাপে মোক প্ৰমোশ্যন দিলে গোলাঘাট ডায়েট, দেৰগাঁওস্থিত গোলাঘাট ডায়েটত। গোলাঘাট ডায়েটত আপোনাৰ তাতো মই প্ৰায় 15 বছৰ কৰিলোঁ UDA হিচাপত। তাৰপিছত যোৱা আপোনাৰ 22 চনৰ ফেব্ৰুৱাৰী মাহত ইয়াত মুখ্য সহায়ক হিচাপে প্ৰমোশ্যন পাই 18 ফেব্ৰুৱাৰীত মই জইন কৰিছিলোঁ ইয়াত 22 চনৰ। স্বাভাৱিকতে দিনটো মোৰ বেয়া লগাৰ দিনেই মনটো যে সুদীৰ্ঘ 33 বছৰ চাকৰি কৰি এটা কৰি আজি অৱসৰ পালোঁ। অৱসৰ পাই এতিয়া সতীৰ্থক এৰি মই ঘৰলৈ, মোৰ ঘৰ দেৰগাঁও যিহেতু, মই দেৰগাঁৱত ঘূৰি যাব লাগিব। স্বাভাৱিকতে বেয়া লাগিছে। ইমান বছৰ চাকৰি কৰি সতীৰ্থক এৰি থৈ যাব লাগিব। মানে মই যিটো ডায়েটত চাকৰি কৰিছিলোঁ, ডায়েটে মোক পোহপাল দিছিল, মোৰ পৰিয়ালটো পোহপাল দিছিল ডায়েটে। ডায়েটৰ সমূহ কৰ্মচাৰী অধ্যক্ষ মহোদয়কে প্ৰমুখ কৰি প্ৰবক্তা, জ্যেষ্ঠ প্ৰবক্তা, কৰ্মচাৰী সকলোৰে যাতে ভৱিষ্যতটো উন্নতি হয়, ডায়েটখনৰ ভৱিষ্যতটো উন্নতি হয়, মোৰ কামনা সেইটোৱেই। এইটো আমাৰ আজি আমি যিটো কাম কৰিলোঁ, যিটো কৰ্ম কৰিলোঁ, এইটো আমাৰ ভাৰতীয় আৰু অসমীয়া সংস্কৃতি। আমাৰ পৰম্পৰা যে বিদায়খনত তেখেতক খুব ভাল ধৰণে নিয়মত ৰাখি আৰু আমাৰ যিটো পৰম্পৰা, আমাৰ যিটো ঐতিহ্য, আমাৰ সংস্কৃতি, সেইটো বজাই ৰাখি আমি এজনক বিদায় দিব লাগিব। আৰু সেইটো ধাৰা অটুট ৰখাৰ কাৰণে আমি এইখিনি কাম কৰিছোঁ আৰু এইটো আমাৰ উচিত কৰ্ম বুলি আমি ভাবোঁ। বেয়া লগা কথা এইটোৱেই যে যেতিয়া এখন পৰিয়ালৰ পৰা এজন মানুহ যেতিয়া আঁতৰি যায় নিজৰ কৰ্মজীৱনৰ পৰা, এইটো ক্ষণস্থায়ী যদিও অকণমান বেয়া লাগে। বহু বছৰ ধৰি তেখেতে ইয়াত কাম কৰিছে আৰু তেখেতে আচলতে আজি বিদায় লোৱা নাই, বিদায়টো হৈছে কৰ্মজীৱনৰ বিদায়টো 31 মে'ত হৈছে। আমি যোৱা 31 মে'টো আমি ইতিমধ্যে তেখেতক আনুষ্ঠানিকভাৱে অকণমান অনুষ্টুপীয়াভাৱে বিদায় সম্ভাষণ জনাইছোঁ। আজি আনুষ্ঠানিকতা ৰক্ষা আজি খুব ভাল ধৰণে আমি পৰম্পৰা ৰক্ষা কৰি বিদায় সম্ভাষণ তেখেতক জনাম। সন্মান, বিদায় মিনছ সন্মান, আমি তেখেতক সন্মান জনাম। আৰু এই সন্মানটো আমাৰ এনেকুৱা ধৰণৰ, এই সন্মান যিটো জনাম, সেই সন্মানৰ আধাৰত যে তেখেতে অনাগত ভৱিষ্যত যে সৰ্বাংগ সুন্দৰ কৰিব পাৰে, আমাক সদায় তেখেতে মনত ৰাখিব। তেখেতৰ জীৱন সৰ্বাংগ সুন্দৰ হওক, ভগৱানৰ আশীৰ্বাদ লাভ কৰক, ৰাইজৰ সহযোগ লাভ কৰক, মা দেউতাৰ আশীৰ্বাদ লাভ কৰক। সহধৰ্মিনী আছে, তেখেতে ল'ৰা ছোৱালী আছে, তেখেতৰ নিজৰ জীৱনৰ লগতে সমস্ত পৰিয়াল যাতে সৰ্বতোপ্ৰকাৰে উন্নতি হয় তাকে কামনা কৰিছোঁ। আৰু তেখেতৰ যিটো বৰঙণি, সেই বৰঙণি নিজৰ উন্নতি কৰাৰ লগতে সমাজৰো যাতে উন্নতি হয় তাকেই কামনা কৰিছোঁ। আৰু লগতে তেখেতে এই মুহূৰ্তত এটা পৰামৰ্শ দিব খোজোঁ, পৰামৰ্শ ঠিক নহয়, মোৰ অনুৰোধ যে তেখেতে বহি নাথাকে, নিজৰ কৰ্ম নিজে ভাল লগা কৰ্মবোৰ কৰি যায় আৰু নিজৰ জীৱনটো সৰ্বাংগ সুন্দৰ কৰে। আমাৰ এই প্ৰতিষ্ঠানত দীৰ্ঘদিন ধৰি উচ্চবৰ্গ সহায়ক হিচাপে, মুখ্য সহায়ক হিচাপে কাম কৰি গৈছে। আমি প্ৰতিষ্ঠানৰ প্ৰত্যেকগৰাকী বিষয়া কৰ্মচাৰী তেখেতক ভাল পাইছিলোঁ, এতিয়াও ভাল পাইছোঁ, শ্ৰদ্ধা জনাই আছোঁ। তেখেত আছিল প্ৰকৃতাৰ্থত এজন নিৰ্জীৱ প্ৰকৃতিৰ ব্যক্তি, কাৰো লগত ক'তো হাই কাজিয়া নাই, খুব নিষ্ঠা সহকাৰে সময়মতে আহে, সময়মতে যায় আৰু কৰ্মচাৰী হিচাপে খুব নিষ্ঠাৱান হিচাপে তেওঁ কাম কৰি গৈছিল। মই আশা ৰাখিছোঁ আমাৰ যিসকল কনিষ্ঠ কৰ্মচাৰী আছে ইয়াত, তেখেতসকলে আমাৰ ভাগৱতীৰ পৰা যথেষ্ট কাম শিকি লৈছে আৰু অনাগত দিনবোৰত ভাগৱতীৰ আমি দীৰ্ঘায়ু কামনা কৰিলোঁ, সুস্বাস্থ্য কামনা কৰিছোঁ আৰু প্ৰয়োজন সাপেক্ষে আমাক কিছু দিহা পৰামৰ্শ হয়তো তেখেতে দিব লাগিব, যিহেতুকে আজিৰ পৰা আমাৰ ইয়াত মুখ্য সহায়কৰ পদটো খালী হৈ গ'ল।
অতি কম দিনতেই একোটা এনেকুৱা হৈ যায় মই যে বিয়মৰ দানা খুৱাওঁ আপোনালোকেও বিয়মৰ দানা খুৱাওক আৰু কম দিনতেই অধিক মুনাফা লাভ কৰক